আপোনাৰ পৰা জানিব খুজিছোঁ, যিহেতু মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে আপুনি গমেই পাইছে যে এগৰাকী সাংসদৰ পত্নীয়ে কি ধৰণে এখন শত্ৰু ৰাষ্ট্ৰৰ লগত কোম্পানীত কাম কৰিছিল বা NGOত কাম কৰিছিল, সেই ক্ষেত্ৰত আইনগতভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? এই মুহূৰ্ততো অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে যি SIT গঠন কৰিছিলে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত, এই মুহূৰ্ততো এই প্ৰেছমিটখন চলি আছে। বৰ্তমানলৈকে মহামান্য মুখ্যমন্ত্ৰীয়ে যিখিনি তথ্য ৰাজহুৱা কৰিছে তাৰ পৰা এটা কথা সহজেই অনুমেয় যে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীয়ে, আপোনাৰ প্ৰশ্নটো হৈছে কিবা আইনৰ উলংঘন কৰিছে নেকি? So far as the Indian justice delivery system is concerned, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্যৰ মাজত এটা কথা ব্যক্ত কৰিছে যে গৌৰৱ গগৈৰ পত্নীয়ে যি ৰিপৰ্ট দাখিল কৰিছিলে লিড পাকিস্তান তাৰ মুৰব্বী AT শ্বেখ তেখেতলৈ যি ৰিপৰ্ট দিছিলে তাত এনেকৈ কিছুমান তথ্য সম্বলিত কৰিছিলে যিবিলাক IB ৰিপৰ্টৰ ভিত্তিত বা IBৰ তথ্য উল্লেখ কৰি সেই ৰিপৰ্টসমূহ লিপিবদ্ধ আকাৰত গৌৰৱ গগৈৰ পত্নীয়ে AT শ্বেখলৈ লিড পাকিস্তানৰ মুৰব্বী তেখেতলৈ প্ৰেৰণ কৰিছিলে। আপোনাৰ প্ৰশ্ন আছিল এনেধৰণৰ যে গৌৰৱ গগৈ বা গৌৰৱ গগৈৰ পত্নীয়ে কোনো আইনৰ এই বিষয়বস্তুৰ ওপৰত কোনো আইনৰ উলংঘন কৰিছে নেকি? নিশ্চিতভাৱে IB ৰিপৰ্ট ক্লাছিফাইড ডকুমেণ্ট বুলিয়ে ক'ব পৰা যায়। এইবিলাকৰ উদ্ধৃতি দি যি ৰিপৰ্ট প্ৰেৰণ কৰিছিলে নিশ্চিতভাৱে তাৰ জৰিয়তে অফিচিয়েল ছিক্ৰেট ছেক্টৰ উলংঘন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু সেই সন্দৰ্ভত নিশ্চিতভাৱে চেণ্ট্ৰেল এজেঞ্চিয়ে যি চেণ্ট্ৰেল এজেঞ্চি তয় কৰিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এই দিশত সঠিক ইনভেষ্টিগেশ্যন হ'ব লাগিব বুলি অসমত বসবাস কৰা সমূহ ভাৰতীয় নাগৰিকে তাক দাবী কৰিব। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত যি একাউণ্ট অপাৰেট হৈ আছে আজিৰ তাৰিখতো, সেই সন্দৰ্ভত বিধিসন্মতভাৱে যদি ইলেকশ্যনত অৱতীৰ্ণ হোৱাৰ সময়ত যি বা প্ৰাক মুহূৰ্তত যি শপতনামা দাখিল কৰা হয় তাত তেনে বিষয়বস্তুৰ বিষয়ে যদি একো উল্লেখ নাথাকে নিশ্চিতভাৱে তেতিয়াহ'লে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল ছেক্টৰো উলংঘন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গৌৰৱ গগৈৰ পত্নীয়ে যি দৰমহা লাভ কৰিছিল লিড ইণ্ডিয়াৰ পৰা আৰু যি ধন প্ৰেৰিত হৈছিল পাকিস্তানৰ লিড পাকিস্তান নামৰ NGOটোৰ পৰা, য'ৰ মুৰব্বী আছিল ভাৰত বিৰোধী চক্ৰৰ কাণ্ডাৰী AT শ্বেখ, নিশ্চিতভাৱে এই দৰমহাৰ ধনৰাশি পাকিস্তানৰ ভাৱে যদি অবৈধভাৱে আহিছিল আৰু অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তেতিয়াহ'লে নিশ্চিতভাৱে ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টৰো উলংঘন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। প্ৰেছ মিট এতিয়াও বাহাল আছে আৰু নতুন নতুন তথ্য
মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা আৰু তেখেতে ৰাইজক অৱগত আৰু কৰিব পাৰে। বৰ্তমানলৈ প্ৰতিজন ভাৰতীয় নাগৰিকে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা তেখেতৰ বক্তব্যৰ জৰিয়তে যিখিনি কথা ব্যক্ত কৰিছে তাৰ জৰিয়তে নিশ্চিতভাৱে এই দিশত যিখিনি মই উল্লেখ কৰিলোঁ সেইখিনিৰ ওপৰত নিশ্চিতভাৱে চেণ্ট্ৰেল এজেঞ্চিয়ে এই এজেঞ্চিবিলাক নিশ্চিতভাৱে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীয়ে তয় কৰিব। এই দিশত সঠিক আৰু অধিক তদন্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। দোষ কৰিছে, দোষ কৰা নাই, নিশ্চিতভাৱে সেয়া তদন্তৰ অন্তত যেতিয়া পূৰ্ণাংগ ৰূপত FF দাখিল কৰা হ'ব আদালতৰ মজিয়াত, তেতিয়া সকলো কথা উন্মোচিত হ'ব। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যৰ জৰিয়তে SITয়ে যিখিনি সমল পালে তাৰ পৰা এটা কথা সহজেই অনুমেয় যে জুলুমাৰ মেকুৰী বাহিৰলৈ ওলাইছে আৰু নিশ্চিতভাৱে যিখিনি বক্তব্য মুখ্যমন্ত্ৰীয়ে ৰাখিছে এই ব্যক্তিজন আৰু তেখেতৰ পৰিবাৰে আইনৰ যে উলংঘন কৰিছে সি নিশ্চিতভাৱে সত্য বুলি বৰ্তমানলৈ আমি প্ৰতীয়মান হ'ব পাৰোঁ। ইমানেই, ধন্যবাদ। নিশ্চয় এয়া আছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন। ইতিমধ্যে সেই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ যি পাকিস্তান লিংক সেই সন্দৰ্ভত তেওঁ বিস্তৃত ৰূপত এই মুহূৰ্তলৈকে যিখিনি হৈছে কথা সেইখিনি কৈছে। গতিকে সেই ধৰণে তেওঁ আইনগত যিখিনি কথা সেই সকলোখিনি ইতিমধ্যে স্পষ্টকৈ তেওঁ কৈছে যে কি ধাৰা সন্নিৱিষ্ট হ'ব পাৰে, কি তেওঁৰ বিৰুদ্ধে ধাৰা লাগিব পাৰে সেই সকলোখিনি কথা। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় যি তদন্তকাৰী সংস্থা আছে তেওঁলোকে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেই সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।